নমস্কাৰ আজি হৈছে 22 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰকিবুল হুছেইনৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও শ শ কংগ্ৰেছ কৰ্মীৰ ৰকিবুল হুছেইনৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ এছপি কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছ কৰ্মীসকলৰ উত্তপ্ত পৰিস্থিতি নগাঁও আৰু কাছাৰত আক্ৰমণকাৰীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীৰে উত্তপ্ত এছপি কাৰ্যালয়ৰ সন্মুখত কাছাৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ওলাই আহিল শ শ কংগ্ৰেছ কৰ্মী আৰক্ষী আৰু প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰীৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি আৰু মুখ্যমন্ত্ৰী অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া আইছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰকিবুল হুছেইনৰ কাণ্ডক লৈ জিলাই জিলাই কংগ্ৰেছৰ প্ৰতিবাদ আটক কংগ্ৰেছ কৰ্মী ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি 12 গৰাকীৰ প্ৰতিবাদকাৰীক আটক দৰং আৰক্ষীৰ 24 ঘণ্টা উকলি যোৱাৰ পিছতো আক্ৰমণকাৰীক আটক কৰিব নোৱাৰাক লৈ ক্ষোভিত হৈছে কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত প্ৰতিবাদকাৰী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ চেষ্টা জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী প্ৰাক্তন বিধায়ক ইলিয়াছ আলী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক যুগল কিশোৰ শইকীয়া মোজামিল হক জিংকল আলী কংগ্ৰেছ কৰ্মী হামিদুৰ ৰহমান মমিনুল হুছেইন আনোৱাৰ হুছেইন লগতে আজিউদ্দিন আহমেদ হামিদুৰ আজিজুৰ ৰহমান আৰু মফিজুল হকক আটক আৰক্ষীৰ দবকাৰ টোলগেটৰ সমীপতো তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড বাকযুদ্ধৰো সৃষ্টি হয় আৰু বহুকেইজন কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কৰ্মীক আটক সজাই আৰক্ষীৰ এডিআৰিৰ পৰা এপিএছচি কেলেংকাৰী গৌৰৱ গগৈ প্ৰসংগলৈকে 12টা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীলৈ ভাল খবৰ 12টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এডিআৰিৰ পৰা এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদন গৌৰৱ গগৈ প্ৰসংগলৈকে ডাঙৰ মন্তব্য অহা 7 মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব ৰাজ্যত এডিআৰিৰ ফলাফল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 11,23,204 গৰাকী প্ৰাৰ্থী আৰু 3,000ৰ অধিক পদৰ বাবে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ পৰীক্ষা চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 14 লাখ প্ৰাৰ্থী চতুৰ্থ বৰ্গত 42টা বিভাগত খালী হৈ আছিল 5,020টা পদ আৰু মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা এপিএছচি কেলেংকাৰীৰ বি.কে. শৰ্মাৰ প্ৰতিবেদনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ বি.কে. শৰ্মা আয়োগৰ তদন্তই উদঙাই দিছে কংগ্ৰেছৰ চৰকাৰৰ দিনৰ দুৰ্নীতিৰ নামৰ ভয়ংকৰ ছবিখন আৰু কংগ্ৰেছৰ চৰকাৰ থকা হ'লে আজিও ঘোষ দি চৰকাৰী চাকৰি ল'ব লগা হ'লহেঁতেন আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ চাকৰিৰ সপোন বাস্তৱত পৰিণত হোৱা নাছিল আৰু কংগ্ৰেছ চৰকাৰৰ দিনত টকা পইচাৰ লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত ৰিজাল্ট ঘোষণা কৰা হৈছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অতি শীঘ্ৰে গৌৰৱ গগৈৰ প্ৰসংগত ভয়ংকৰ তথ্য উন্মোচন হ'ব দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ বিষয়ে ৰাজনীতিৰ ঊৰ্ধত ফেচবুক লাইভৰ জৰিয়তে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ